লাহৰিঘাট স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIUDFৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মৰিগাঁৱৰ লাহৰিঘাটত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। লাহৰিঘাট বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ৰাইজৰ ধৰ্ণা কাৰ্যসূচী। স্মাৰ্ট মিটাৰ নালাগে, পূৰ্বৰ ব্যৱস্থা বাহাল ৰাখক আদি শ্লোগানেৰে প্ৰতিবাদীসকলে সৃষ্টি কৰে উত্তাল পৰিৱেশ। উপসংমণ্ডল বিষয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদী লোকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও লাইভ। মানে উপসংমণ্ডল অভিযন্তা বিষয়া তেওঁৰ মিটিঙৰ বাবে মৰিগাঁৱত উপস্থিত আছে। তেওঁ হয় এখন মই শ্ৰী জিতু ৰাজবংশী একাউণ্টছ অফিচাৰ আপোনালোকৰ পৰা এখন গ্ৰহণ কৰিছোঁ আৰু এইখন আমি আমাৰ অসমৰ যিটো পৰিস্থিতি, অসম চৰকাৰৰ যি ভূমিকা বৰ্তমান অসমৰ মানুহৰ বিচাৰাৰ বিৰুদ্ধে গৈ সদায় এই চৰকাৰটোৱে কাম কৰি আছে। আজি ইলেক্ট্ৰিচিটি নতুনকৈ যিটো স্মাৰ্ট মিটাৰ লগাইছে, এই স্মাৰ্ট মিটাৰে অসমৰ সৰ্বসাধাৰণ ৰাইজক জ্বলা কলা খুৱাইছে। আমি আমাৰ দলৰ তৰফৰ পৰা পুৰণা যিটো কাৰেণ্টৰ ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা আছিল, আমি সেই ব্যৱস্থাত চৰকাৰক অনুৰোধ জনাইছোঁ যাতে সেই ব্যৱস্থা মতে কাম কৰে। আৰু আজি এই চৰকাৰটোৱে প্ৰত্যেকটা ক্ষেত্ৰতে আজি মূল্য বৃদ্ধি, বান গৰাখহনীয়া, বিভিন্ন সমস্যাবোৰ টুলুঙা মন্তব্যৰে তেওঁলোকে ইফালে সিফালে ডাইভাৰ্ট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কথা বতৰাবোৰ আমি দেখা পাই আছোঁ আৰু কিছু সাম্প্ৰদায়িক মন্তব্য কৰি মানুহৰ মাইণ্ডছেট ডাইভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰি আছে। আমি আশা কৰা নাছিলোঁ অসমৰ মুখ্যমন্ত্ৰী এজন সন্মানীয় পদত বহাৰ পিছত তেওঁৰ যিটো গৰিমা, আজি গৰিমাটোৱে নষ্ট কৰি পেলাইছে আমি যিটো দেখা পাইছোঁ। গতিকে আজি সমগ্ৰ অসমৰ মানুহক এফালে বানপানী, এফালে মূল্যবৃদ্ধি, আকৌ নতুনকৈ স্মাৰ্ট মিটাৰ লগাই মানুহক জ্বলা-কলা কৰি আছে। গতিকে আমি আজি এটা স্মাৰক পত্ৰ যোগে লাহৰিঘাটৰ উপসংমণ্ডলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ এটা পত্ৰ প্ৰেৰণ কৰিছোঁ যাতে ইমিডিয়েট এই ব্যৱস্থা কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰি আগৰ যিটো ব্যৱস্থা আছিল সেই ব্যৱস্থা মতে